Hey guys, মই মিকি আপোনালোকক মিকিছ কিচেনলৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকৰ ওচৰলৈ নাৰিকলৰ বিস্কুটৰ ৰেচিপি। মাত্ৰ 20 মিনিটতে কেনেদৰে বনাব পাৰি নাৰিকলৰ বিস্কুট চাও আহকচোন। নাৰিকলৰ বিস্কুট বনাবৰ বাবে মই ইয়াত আধা কাপ ঘিউ লৈ লৈছো। আৰু এইটো কাপেৰে মই আধা কাপ পিসা চেনি লৈ লৈছো। চেনিখিনি মই একেবাৰতে গুটেখিনি দি নিদিও, আধা আধাকে মিক্স কৰি লম। তাৰ পিছত ইয়াত আধা কাপ পিছি লোৱা নাৰিকল দি দিছো। নাৰিকলখিনিও মই আধা আধাকে দিম, গুটেখিনি একেবাৰতে মিক্স কৰি নিদো। এতিয়া ইয়াত এইটো কাপেৰে 1 কাপ ময়দা দি দিম। ময়দাখিনি মিক্স কৰাৰ পিছত বস্তুখিনি অলপমান ডাঠ হ'বলে ধৰে। এতিয়া মই ময়দাখিনিও ইয়াত আধা আধাকে ভালদৰে মিক্স কৰি লম। আৰু ইয়াত 1 চামুচ বেকিং পাউডাৰ দি দিছো। গুটে মিক্সাৰখিনি উইস্কেৰে মিক্স কৰিবলৈ অসুবিধা হয়, গতিকে এখন চাহ খোৱা চামুচেৰে মিক্স কৰি লম। মন কৰিব যে কেতিয়াও মিক্সাৰখিনি ৰুটি বনোৱাৰ দৰে মিক্স কৰিব নালাগে। লাহে লাহে চামুচ এখনেৰে মিক্স কৰিব লাগে। এতিয়া মই এখিনি হাতেৰে মিক্স কৰিম। লাহে লাহে ওপৰে ওপৰে মিক্স কৰিম। বিস্কুট বনাওঁতে কেতিয়াও জোৰ জোৰেৰে মিক্স কৰিব নালাগে। মিক্সাৰখিনি যেহেতু বেছি শুকান হৈ গৈছে, গতিকে ইয়াত 2 চামুচ গাখীৰ দি দিছো। আৰু এতিয়া এখিনি ভালদৰে মিক্স কৰি লম। এতিয়া ইয়াত মই আধা চামুচ ইলাচি গুড়ি দি দিছো। ইলাচি গুড়িখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি লম, যাতে সকলোতে লাগি যায়। এতিয়া এখিনি মই 10 মিনিটৰ কাৰণে এনেদৰে মই ঢাকন এখনেৰে ঢাকি দিছো। আৰু এতিয়া এটা কেক টিনত অকণমান তেল মোহাৰি লৈছো আৰু অলপমান ময়দা দি দিছো, যাতে নাৰিকলৰ বিস্কুটখিনি বনাওঁতে তলত লাগি নধৰে। 10 মিনিটৰ পিছত এয়া চাওক, এই গুটেখিনি লাৰু আকাৰত বনাই লম। লাৰুটো বনাওঁতে মন কৰিব লাগে যে কোনো ধৰণৰ ক্ৰেক নাথাকে, নহলে ফাটি যাব পাৰে। যেহেতু নাৰিকলৰ বিস্কুট, গতিকে মই অলপমান ওপৰত নাৰিকল দি দিছো। আৰু এনেদৰে মই গুটেখিনি বিস্কুট বনাই লম। কেক টিনটোত মই বিস্কুট কেইটা দূৰে দূৰে দিছো, কাৰণ যেতিয়া বিস্কুট কেইটা হ'ব তেতিয়া ইয়াৰ সাইজ ডাবল হৈ যাব। আৰু এতিয়া এখন কেৰাহী মই 5 মিনিটৰ কাৰণে গৰম হ'বলৈ দিম। 5 মিনিটৰ পিছত মই এটা ষ্টেণ্ড পাতি দিম, যাতে কেক টিনটো উঠাব পাৰো। আৰু এনেকুৱা ধৰণৰ ষ্টেণ্ড নাথাকিলে যিকোনো প্লেটো দিব পাৰে বা বাটিও দিব পাৰে। এতিয়া কেক টিনটো 20 মিনিটৰ কাৰণে লো ফ্লেমত দি ঢাকনখন মাৰি দিম। ঢাকনখনৰ ফুটাটো এনেদৰে এখন কাগজেৰে বন্ধ কৰি দিছো। 20 মিনিটৰ পিছত এয়া চাওক, ৰেডি হৈ গ'ল নাৰিকলৰ বিস্কুট। বাকি থকা বিস্কুটখিনিও মই এনেদৰে বনাই ললো। ৰেচিপিটো ঘৰতে অতি সহজতে খুব কম সময়তে বনাব পাৰি আৰু খাবলৈও টেষ্টি হয়, দেখিবলৈও বেকাৰীত পোৱাৰ দৰে হয়। আৰু এয়া চাওক, অভেনত বনোৱাৰ দৰে হৈছে। তলত অলপো লাগি ধৰা নাই বা জ্বলি যোৱা নাই। আৰু এয়া চাওক, ভিতৰখন মই এটা ভাঙি দেখাইছো। একেবাৰে দোকানত পোৱাৰ দৰে হৈছে, নহয় জানো? গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰিব। আৰু যদি ভাল পালে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব।